2024 এইটো দ্বিতীয়খন বানপানী হয়। যেটো প্ৰথম বানপানী হ'ল এইটো বানপানী হয়তো মানুহ এতিয়ালৈকে ঘৰ পোৱাই নাই। আকৌ দ্বিতীয়বাৰৰ কাৰণে বানপানী আহি গ'ল। মানুহ বহুত কষ্ট হৈ আছে। মানুহবিলাকে যিমান আমাৰ খেতিয়ক ৰাইজ আছিলে কঠীয়া পেলাইছিলে পথাৰত, কঠীয়াবিলাক সব পানীৰ তলত এতিয়া নষ্ট হ'ব। আৰু খেতিয়ক ৰাইজৰ বহুতে অসুবিধা হ'ব এইটো বানপানীৰ কাৰণে, কাৰণ আগৰ যিটো বানপানী আছিলে মানুহৰ যিমানেই ক্ষতি হৈছে এইটো বানপানীয়ে খেতিয়ক ৰাইজৰ বেছিকৈ ক্ষতি হ'ব। কিছুমান মানুহে এতিয়ালৈকে ৰিলিফ কেম্পৰ পৰা গৈ নিজৰ ঘৰটো ভালদৰে সাজিব পৰা নাই। আকৌ মানুহবিলাক ঘৰৰ পৰা ওলাই আহিবলগীয়া হ'ল। কিছুমান ৰিলিফ কেম্পত আহি গ'ল। এতিয়া দেখা গৈছে হোজাই আৰু পশ্চিম কাৰ্বি আংলং যোৱা যিটো পথ, আমাৰ যিটো কুমৰাকাটা আৰু কুমপ্ৰেং যিটো PWD ৰোড, এইটো ৰোডৰ ওপৰে পানী বাগৰি আছে। যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হৈ আছে। পশ্চিম কাৰ্বি আংলঙৰ লগত আমাৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ আছে। এতিয়ালৈকে কিমানটা গাঁও প্লাবিত হৈছে? এতিয়ালৈকে আমি দেখা মতে ইয়াতে কুমৰাকাটা 2 নম্বৰ, কুমৰাকাটা ফৰেষ্ট ভিলেজ, এইবিলাক 5-6খন গাঁও পানীৰ তলত বুৰ গৈছে। সন্ধিয়ালৈকে যদি এনেকুৱা পৰিস্থিতিত পানী বাঢ়ি থাকে গোটেই অঞ্চলটো প্লাবিত হ'ব বুলি আমি আশা কৰিছোঁ। ডেম কি খোলা হৈছে নেকি? হয়, যোৱাকালি ডেম খোলা আছিলে। 7টা গেটেই চুইচ গেট খোলা হৈছে খান্দম ব্ৰিজত। আমি মেছেজ পাইছোঁ আৰু সেইটোৰ পানী এতিয়ালৈকে আহি আছে। যদি এতিয়ালৈকে তাত বৰষুণ কমি যায় তেনেহ'লে হয়তো বান পৰিস্থিতি নিয়ন্ত্ৰণ থাকিব। প্ৰশাসনৰ ফালৰ পৰা কিবা নিৰ্দেশনা দিয়া হৈছে নেকি? প্ৰশাসনৰ ফালৰ পৰা আমি গোটেই ৰাইজক আমি সতৰ্ক কৰি দিছোঁ। হয়তো বানপানী এইটো প্ৰাকৃতিক দুৰ্যোগ কেতিয়া বাঢ়ি যাব আমি ক'ব নোৱাৰোঁ, কাৰণ প্ৰাকৃতিক দুৰ্যোগৰ কথা কোনেও ক'ব নোৱাৰে। কেতিয়াবা ইয়াতকৈ ডাঙৰ হৈ যাব পাৰে। সেইকাৰণে আমি গাঁৱৰ ৰাইজক সতৰ্ক কৰি দিছোঁ, আপোনালোকে ওখ ঠাইত আহিব, আশ্ৰয় ল'ব লাগে।